বৰ্তমানৰ চৰকাৰৰ যি আচলতে সিদ্ধান্ত অতি হতকাৰী সিদ্ধান্ত আমাৰ পৰিলক্ষিত হৈছে, কিয়নো আয়ুষ্মান কাৰ্ডৰ যিসমূহ সুবিধা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত পোৱাৰ ব্যৱস্থা কৰিছিল তাৰ এতিয়া বন্ধ কৰিছে। অতি হতকাৰী সিদ্ধান্ত। চৰকাৰৰ কাম আৰু কথাৰ মাজত যে আচলতে তেওঁলোকে মিল নাই, এয়া আচলতে পৰিলক্ষিত হৈছে। চৰকাৰৰ ইতিমধ্যে আমি দেখিবলৈ পাই আহিছোঁ যে দীৰ্ঘদিন ধৰি আচলতে চৰকাৰৰ যি হতকাৰী সিদ্ধান্তত সৰ্বসাধাৰণ ৰাইজে দৰিদ্ৰ সীমাৰেখাৰ তলত লোকসকলে আচলতে ইয়াৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে এই যি সিদ্ধান্ত, চিকিৎসাৰ ক্ষেত্ৰত যি সিদ্ধান্ত, এই সিদ্ধান্তৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলৰ বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই আয়ুষ্মান কাৰ্ডৰ যিসমূহ সুবিধা আচলতে ইয়াতে পাবলগীয়া সাধাৰণ ৰাইজে পাব লাগে, তেওঁলোকে ব্যৱস্থা কৰি দিয়ে যেন। আৰু আমি জানিবলৈ পোৱা মতে ব্যক্তিগত খণ্ডৰ ৰঙিয়াৰে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰায় 12 কোটি টকাৰো অধিক আয়ুষ্মান কাৰ্ডৰ পইচা আদায় দিব আছে চৰকাৰে। এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ, আচলতে আপোনালোকে যি ধৰণৰ সা সুবিধা বা কথা কৈ যি আচলতে সভা সমিতিয়ে কথা কৈ আচলতে আপোনালোকে ৰাইজক আভুৱা ভৰাইছিল, তেনেধৰণে কিন্তু কামত আচলতে পৰিলক্ষিত হোৱা নাই। সেয়েহে আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে আয়ুষ্মান কাৰ্ডৰ যি সা সুবিধাসমূহ আছে সেই সুবিধাসমূহ ৰোগীয়া ৰাইজৰ বাবে মুকলি কৰি দিয়ক, নতুবা আমি আগন্তুক সময়ত কিন্তু যুৱক ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম।